বহুতে মোক কমেন্ট কৰি সুধি থাকে যে দাদা আসাম পুলিচ কামাণ্ডো বেটালিয়নৰ ফিজিকেল কাটআপ মাৰ্ক কিমান যাব বা আসাম পুলিচ কামাণ্ডো বেটালিয়নৰ ভাইভা টেষ্টত নাম আহিবলৈ কিমান মাৰ্কৰ প্ৰয়োজন আছে। হয়, আজিৰ এইটো ভিডিঅ'ত আমি এইখিনি বস্তুৱে আলোচনা কৰিম। আসাম পুলিচ কামাণ্ডো বেটালিয়নৰ ফিজিকেল কাটআপ মাৰ্ক কিমান যাব বা ভাইভাত নাম আহিবলৈ কিমান মাৰ্কৰ প্ৰয়োজন আছে, আৰু লগতে আলোচনা কৰিম যে এতিয়ালৈকে হায়েষ্ট মাৰ্ক কিমান পাইছে বা এভাৰেজ মাৰ্ক কিমান চলি আছে, আৰু লগতে আলোচনা কৰিম যে এটা পোষ্টৰ এগেইনষ্টত ভাইভা টেষ্টত কিমানজন মানুহক মাতাৰ চান্স আছে। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপোনালোকে যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ। মই যদি আপোনালোকক ডাইৰেক্ট কৈ দিওঁ যে হায়েষ্ট মাৰ্ক ইমান পাইছে বা এভাৰেজ মাৰ্ক ইমান পাইছে আৰু কাট আপ মাৰ্ক ইমান যাব পাৰে, তেতিয়াহ'লে আপোনালোকৰ মনৰ পৰা সন্দেহ কেতিয়াও দূৰ হৈ নাযায়। তো আপোনালোকৰ মনৰ গোটেইকেইটা সন্দেহ দূৰ কৰিবলৈ মই ভিডিঅ'টোত বিস্তাৰিতভাৱে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকিব। আসাম পুলিচ কামাণ্ডো বেটালিয়নৰ কাটআপৰ কথা চিন্তা কৰিলে আমি জাষ্ট এটা বস্তুতে ধ্যান দিব পাৰিম, সেইটো হৈছে নিজা নিজা কাষ্ট। ইয়াত মানে আসাম পুলিচ ABUBৰ ক্ষেত্ৰত যেনেকুৱা কাষ্ট কেটাগৰী আকৌ ডিষ্ট্ৰিক্টত যেনেকৈ ধ্যান দিওঁ, ইয়াত তেনেকৈ ধ্যান দিব নোৱাৰিম, কাৰণ আসাম পুলিচ কামাণ্ডো বেটালিয়নৰ যিটো কাটআপ মাৰ্ক এইটো ষ্টেট লেভেলৰ যাব। তো এইখিনি কথা নিশ্চয় বুজি পাইছে। এতিয়া কথা হ'ল যে আমাৰ আসাম পুলিচ কামাণ্ডো বেটালিয়নৰ যিমানটা ইণ্টাৰভিউ ভেনু আছে, তো প্ৰত্যেকটো ভেনুত এদিনতে প্ৰায় 500ৰ পৰা 600জন কেণ্ডিডেটে ইণ্টাৰভিউৰ কাৰণে মাতিছে, কিন্তু তাত এটেণ্ড হৈছে অকল 250ৰ পৰা 300জন কেণ্ডিডেটে। তো 250ৰ পৰা 300জন কেণ্ডিডেটে ফিল্ডত এটেণ্ড হ'লেও কিন্তু সেই সকলোখিনিয়ে ইণ্টাৰভিউ পাছ কৰিব পৰা নাই। তাৰে ভিতৰত আটাইতকৈ বেছি সংখ্যক নিজৰ চেষ্ট আৰু হাইটত ওলাই গৈছে। অকল চেষ্ট আৰু হাইটতে ওলাই যোৱা নাই, যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে, হাই জাম্প ৰানিং, শ্বৰ্ট ৰান, লং জাম্প, সেইখিনিতো বহুত সংখ্যক মানুহে ওলাই গৈছে, আৰু লগতে মেডিকেল টেষ্টতো বহুত সংখ্যক কেণ্ডিডেটে ওলাই গৈছে। অভাৰঅল যদি আমি সব মিলাই যদি চাওঁ যে অকল ইণ্টাৰভিউ পাছ কৰি গেটৰ বাহিৰত কিমানটা কেণ্ডিডেটে ওলাইছে, তো সেইটো হিচাপত যদি আমি চাব যাওঁ, এদিনত এটা ভেনুৰ পৰা বা এটা এক্সাম চেণ্টাৰৰ পৰা ইণ্টাৰভিউত পাছ কৰি ওলোৱাৰ সংখ্যা হৈছে 50ৰ পৰা 60 বা 100জন, কিছু কিছু ফিল্ডত 100জন। তো ক'ব গ'লে বহুত সংখ্যকটো এবচেণ্টো হৈ আছে, তাৰে ভিতৰত বহু সংখ্যকে কি হৈছে পাছে হ'ব পৰা নাই। তো সেইটো ক্ষেত্ৰত যদি আমি চাব যাওঁ যে আগৰবাৰ কামাণ্ডো বেটালিয়নৰ ফিজিকেল কাটআপ মাৰ্কটো যিমান গৈছিল, এইবাৰ হয়তো তাতকৈ কমে যাব। কিন্তু ইয়াত আৰু এটা বস্তু ধ্যান দিব লগা আছে যে আগৰবাৰ পোষ্ট বেছি থকাৰ ক্ষেত্ৰতো যিমান সংখ্যক কেণ্ডিডেটে এপ্লাই কৰিছিল, এইবাৰ কিন্তু পোষ্ট কম থকাৰ ক্ষেত্ৰতো সেই সিমান সংখ্যক কেণ্ডিডেটে এপ্লাই কৰিছে। তো সেইটো বস্তু যদি চাব যাওঁ, তেতিয়াহ'লে মনত এটা ধাৰণা আহে যে কাটআপ মাৰ্ক কম নাযায়, তাতকৈ বেছিয়ে যাব। এতিয়া কথা হ'ল যে মানে আমি যদি হায়েষ্ট মাৰ্ক চাব যাওঁ, ঠিক আছে, এইবাৰ ইণ্টাৰভিউ এতিয়াও চলি আছে, তো হায়েষ্ট মাৰ্ক কিমান পাইছে? তো হায়েষ্ট মাৰ্ক এতিয়ালৈকে আছে 73 পইণ্ট সামথিং এণ্ড 74 পইণ্ট সামথিং। আৰু যদি এভাৰেজ মাৰ্কটো আমি চাব যাওঁ, এভাৰেজ মাৰ্কটো আছে 63, 64 এণ্ড 65। এইটো হৈছে এভাৰেজ মাৰ্ক। 68, 69 এনেকুৱা বহুত সংখ্যকে আছে। এতিয়া বহুতৰে মনৰ ধাৰণা হৈছে যে যিটো এভাৰেজ মাৰ্ক সেইটোৱে চাগে কাটআপ মাৰ্ক হ'ব, ঠিক আছে। তো এইটো আমাৰ যিটো মনৰ ভুল ধাৰণা, এইটো ক্লিয়াৰ কৰি ৰাখক। মই আজি কৈ দিছোঁ যে যিটো এভাৰেজ মাৰ্ক সেইটো কেতিয়াও কাটআপ মাৰ্ক নহয়। তো এভাৰেজ মাৰ্কতকৈ সামথিং পইণ্টত কিবা এটা বেছি যায়, কাৰণ এভাৰেজ মাৰ্কটো যদি ধৰে তেতিয়াহ'লে বহুত সংখ্যক কেণ্ডিডেটে অকণমানতে বাঢ়ি যায়। তো সেইটো ক্ষেত্ৰত কাটআপ মাৰ্ক যেতিয়া হয়, তো এভাৰেজ মাৰ্কতকৈ কিবা এটা পইণ্টত বেছি হৈ যায়। এতিয়া কথা হ'ল যে এটা পোষ্টৰ এগেইনষ্টত কিমানজন মাতিব, কাৰণ বহুতে মোক সুধিছে যে দাদা বহুতে মানে ভিডিঅ' বনাইছে বা বহুতে কৈ আছে যে এটা পোষ্টৰ এগেইনষ্টত 5জনকে কেণ্ডিডেট মাতিব, ঠিক আছে। তো এইটো ক্ষেত্ৰত মানে মই কৈ দিছোঁ যে ইয়াৰ একো ধৰা বন্ধা নিয়ম নাই যে এটা পোষ্টৰ এগেইনষ্টত 5জন মাতিব বা 7জন মাতিব বা 2জন মাতিব। এইটো কেনেকে মাতে, যদি কম্পিটিশ্যন প্ৰচুৰ হাই হৈ যায়, তেতিয়া মানে এটা পোষ্টৰ এগেইনষ্টত বেছি সংখ্যক মানুহ মাতে। কম্পিটিশ্যন যিমান ল' হ'ব সিমান কম সংখ্যক মানুহ মাতে। আগৰবাৰ যেতিয়া আসাম পুলিচ কামাণ্ডো বেটালিয়নৰ মানে ভাইভাত নাম মাতিছিল, তো এটা পোষ্টৰ এগেইনষ্টত 5জন মাতিছিল। তো সেইটোকে ধাৰণা কৰি বহুতে কৈ আছে যে এটা পোষ্টৰ এগেইনষ্টত 5জন মাতিব, বা ইয়াৰ একো ধৰা বন্ধা নিয়ম নাই, 2জনো মাতিব পাৰে, 3জনো মাতিব পাৰে বা 10জনো মাতিব পাৰে। তো নিশ্চয় বুজি পাইছে, আৰু যদি কিবা নুবুজা থাকে কমেণ্টত জনাই দিব, তো মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ, জয় ভাৰত।